সামৰণি পৰিল সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ গোলাঘাটত বৰ্ণাঢ্য সামৰণি অনুষ্ঠান বিভিন্ন জিলাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ অংশগ্ৰহণ উপস্থিত বিভাগীয় মন্ত্ৰী অজন্তা নেওগসহ মন্ত্ৰী বিধায়ক মূলত ৰাজ্যৰ মহিলা শিশু তথা প্ৰসূতিসকলৰ উন্নয়ন আৰু কল্যাণৰ বাবে আয়োজন কৰা হৈছিল এই ৰাষ্ট্ৰীয় পোষণ মাহৰ যোৱা 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই ৰাষ্ট্ৰীয় পোষণ মাহৰ অন্ত পৰিল 1 অক্টোবৰত সম্পূৰ্ণ এমাহ জুৰি ৰাজ্যজুৰি মহিলা আৰু শিশু উন্নয়ন বিভাগে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে মূলত মহিলা প্ৰসূতি আৰু শিশুৰ কিদৰে স্বাস্থ্যৰ যতন ল'ব লাগে খাদ্যৰ ক্ষেত্ৰত কি সাৱধানতা ল'ব লাগে পুষ্টিহীনতাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কেনেদৰে ল'ব লাগে এই সম্পৰ্কে সজাগতা অনা হয় এই কাৰ্যসূচীৰ জৰিয়তে গোলাঘাটত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 5 সহস্ৰাধিক অংগনবাড়ী কৰ্মী সহায়িকা আৰু আন মহিলাসকলে অংশগ্ৰহণ কৰে য'ত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী অজন্তা নেওগৰ লগতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ সাংসদ কামাখ্যা প্ৰসাদ তাছা বিধায়ক বিশ্বজিৎ ফুকনকে ধৰি বিভাগীয় বহু শীৰ্ষ বিষয়া আমি যোৱা 1 ছেপ্টেম্বৰৰ পৰা এমাহ জোৰা গোটেই ৰাজ্যখনতে পোষণ অভিযান আমি অতি সুন্দৰভাৱে ৰাজ্যখনত হৈছে আৰু আজি গোলাঘাটত সামৰণি হ'ব আমি ইতিমধ্যে যোৱা সময়ছোৱা অংগনবাড়ী কৰ্মী সহায়িকাসকলে কেনেধৰণে খাদ্যৰ ক্ষেত্ৰত সজাগতা ল'ব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত সজাগতা ল'ব এই হিচাপে মানুহক সজাগ কৰিছে আৰু এই অভিযানখন সফলতাৰে গোটেই ৰাজ্যখনত আজি দিনটোত সামৰণি পৰিব তথাপিও আমি পোষণ অভিযানৰ সমান্তৰালভাৱে আমি 12 মাহে গোটেই ৰাজ্যখনতে মানে অংগনবাড়ী কৰ্মী সহায়িকা বা আমাৰ স্বাস্থ্য সহায়িকাসকল আশা কৰ্মীসকল আৰু ৰাইজৰ সহযোগিতাৰে আমি এই অভিযান চলাই গৈছোঁ আমাৰ লক্ষ্য হৈছে যাতে কোনো এগৰাকী শিশুৰে মৃত্যু নহয় আৰু গৰ্ভৱতী মাতৃৰ মৃত্যু নহয় এই ক্ষেত্ৰত অসম সম্পূৰ্ণ মুক্ত হ'ব লাগে তেতিয়ালৈকে আমি এই অভিযানখন আমি চলাই যাম সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় তাৰে ভিতৰত শিশু মহিলা আৰু কিশোৰীসকলে কিদৰে নিজৰ খাদ্যৰ যতন ল'ব লাগে সেই সম্পৰ্কতো এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয় আৰু আমাৰ পোষণ মাহৰ উদ্দেশ্যটোৱে হৈছে যাতে আমি পুষ্টিহীনতা দূৰ কৰিব পাৰোঁ ভাৰতৰ পৰা তাৰ কাৰণে আমি প্ৰতি বছৰে অলপকৈ হ'লেও গোটেই জনসাধাৰণক মানে পোষণৰ বিষয়ে আমি জ্ঞান দিবলৈ যত্ন কৰি আছোঁ যিখিনি মানে খোৱা বস্তুৰ অভাৱ নহয় কেতিয়াবা খাবলৈ নজনাৰ দুখতো মানুহ পুষ্টিহীনতাত ভোগে গতিকে কি বস্তু কেনেধৰণে খাব লাগে কোনটো বয়সত কি বস্তুৰ দৰকাৰ সেই সকলো কথা যাতে আমি ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ তাৰ কাৰণে এটা সজাগতামূলক এটা এক্সিবিশ্যন আমি ইয়াতে প্ৰদৰ্শনী কৰিছোঁ কোন খাদ্যত কি বস্তু থাকে পোষণৰ কাৰণে আমাৰ প্ৰেগনেণ্ট মানুহ আমাৰ প্ৰসূতি মাতৃসকলে কি খাব লাগে বা গৰ্ভৱতী মাতৃসকলে কি খাব লাগে আৰু আমাৰ এইবাৰৰ থিমটো হৈছে যে আমাৰ যিবিলাক কিশোৰীসকলক যাতে আমি পুষ্টিহীনতাৰ পৰা দূৰত ৰাখিব পাৰোঁ তাৰ কাৰণে আমাৰ এক্সিবিশ্যনত T3 কেম্পো হৈছে যিটো মানে টেষ্ট ট্ৰিট আৰু টক মানে টেষ্ট কৰি গম পাব যে এনিমিয়া হৈছে নে নাই যদি এনিমিয়া হৈছে কি খাব লাগিব তেওঁলোকক আকৌ টক মানে কথা কৈ তেওঁলোকক কাউন্সেলিং কৰা হ'ব উল্লেখ্য যে যোৱা 3টা বছৰত ৰাজ্যত মহিলা আৰু শিশু উন্নয়ন বিভাগে প্ৰায় 2,500 কোটি টকাৰে প্ৰায় 10,000 মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিছে ইফালে অসমেই একমাত্ৰ ৰাজ্য য'ত অংগনবাড়ী কৰ্মীসকলৰ 60 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰি কৰ্মীগৰাকীয়ে এককালীনভাৱে 4 লাখ টকা আৰু সহায়িকাগৰাকীয়ে 3 লাখ টকা সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলক ইতিমধ্যে একোটাকৈ মোবাইল দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে বুলি জনালে বিভাগীয় মন্ত্ৰী অজন্তা নেওগে ভিডিঅ' জাৰ্নেলিষ্ট ঋতু আৰু মেঘজ্যোতিৰ সৈতে গোলাঘাটৰ পৰা পংকজ হাজৰিকাৰ ৰিপৰ্ট NB নিউজ